আজি মোৰ থলুৱা জুতিত বনাবলৈ লৈছোঁ গাহৰি মাংস। কেৰাহীখন গৰম কৰি লৈ তাতে মাংসখিনি দি দিছোঁ আৰু অকণমান নিমখ দি ভালদৰে লৰাই আছোঁ আৰু ঢাকনখন লগাই দিছোঁ। এতিয়া 2টা শুকান জলকীয়া তাতে দি দিছোঁ, আকৌ ঢাকি দি ভালদৰে সিজিবলৈ দিছোঁ। লগতে এটা বিলাহীও দিছোঁ। অলপ সময়ৰ পিছত 2টা আলু কাটি দিলোঁ আৰু আদা নহৰু পেষ্ট দি আকৌ ভালদৰে লৰাই আছোঁ। এনেদৰে ভাজি ভাজি মাংসখিনি 60% মান সিজা হৈ গৈছে। মাংসখিনি যেতিয়া 60% সিজি হৈ গ'ল, তেতিয়া মই তাতে অলপ গৰম পানী দি আকৌ ভালদৰে উতলিবলৈ দিছোঁ। 10 মিনিটমানৰ পাছত অলপমান চিলি ফ্লেক্স দি দিলোঁ আৰু চিলি ফ্লেক্সখিনি মই ঘৰতে বনাইছোঁ, সেইকাৰণে অকণমান দিছোঁ। যিহেতু ভোট জলকীয়াৰে শুকুৱাই বনাইছিলোঁ, সেইকাৰণে বহুত জ্বলা হয়। আৰু মাংসখিনিৰ লগত দিয়া শুকান জলকীয়া 2টা আৰু বিলাহীটো উঠাই মই ভালদৰে পিটিকি লৈছোঁ আৰু এতিয়া সেইখিনি আকৌ মাংসখিনিতে দি দিছোঁ। এতিয়া কালাৰটো বহুত ধুনীয়া হৈ যায়। আৰু লগতে মই ইয়াত বাঁহগাজখিনিও দিলোঁ আৰু বাঁহগাজখিনি দিয়াৰ পাছত অলপ সময় উতলিবলৈ দিলোঁ আৰু এইফালে মোৰ ৰেডি হৈ গ'ল বইল গাহৰি মাংস বাঁহগাজৰ লগত বনোৱা। আজিৰ থালিখনত আছিলে মোৰ বইল গাহৰি মাংস, ভাত আৰু গাহৰি মাংসৰ আলু দি বনোৱা ড্ৰাই ফ্ৰাই। মোৰ এই গাহৰি মাংসৰ থালিখন কেনেকুৱা লাগিছে এবাৰ জনাবলৈ নাপাহৰিব। যিহেতু আজি ছানডে' আৰু ছানডে' বুলি ক'লে আৰু গাহৰি মেইন।